হে দোস্ত ওয়েলকাম ব্যাক টু মাই চ্যানেল আতিকুল ব্লগস। মই গৈ আছোঁ এতিয়া মেদৰটাৰী বজাৰত, মানে এটা ব্লগ বনাই সেই ব্লগটো বনাবার কাৰণে মেদৰটাৰী বজাৰত গৈ আছোঁ। মানে আমাৰ মেদৰটাৰী বজাৰখন মানে মাছ বেপাৰীবিলাক যে আছে ইয়াতে নিজে নিজে বান্ধি আছে বোলে। মই যাওঁ অলপমান সুধি আহোঁ, চাওঁ। চ' আমি মেদৰটাৰী বজাৰত আহিলোঁ, মেদৰটাৰী বজাৰখন পালোঁ। চ' এই খুৰাক আমি সুধোঁ এই বজাৰখন কোনে বান্ধি দিলে, মেদৰটাৰী মাছ বজাৰখন। ভাল না? ভাল ভাল। এই আপোনাৰ মানে মেদৰটাৰী বজাৰত যে মাছ বজাৰখন আছে, যে মাটি চাটি যে পেলালে আজি যে বান্ধি দিলে, সেইটো কোনে বান্ধিলে? বেপাৰী পাটি বান্ধিলে। বেপাৰী পাতি বান্ধিছে। কোনো ইয়াত কোনো নেতাই পইচা টইচা দিয়া নাই নাই নাই, কোনো নেতা মেতা নাই নাই নাই। মানে নিজৰ পকেটৰ পইচা, নিজৰ পকেটৰ পইচা দিছে। মানে যিমান বেপাৰী আছে সবকেইটা মিলি পেলাই পইচা দি মাটি কেই গাড়ী লাগিছিল, কেই গাড়ী দিছে? 10 গাড়ী লাগিছে। 10 গাড়ী। হ্যাঁ সঁচাই না দাদা? হ্যাঁ হচ্ছা। আপোনালোকে বান্ধি লৈছে? বান্ধি লৈছে, আমাৰ গাড়ীৰ পইচা। আসসালামু আলাইকুম ৰাইজসকল, আপোনালোকে চাওক মেদৰটাৰী বজাৰত মাছ বজাৰখন বেপাৰীবিলাকে বান্ধি ল'লে, আৰু মাছ বজাৰৰ মাজেদি যিমান জংঘল লেতেৰা জাবৰা আছিল সব ইয়াতে চাফা কৰিছে। চাই লওক আপোনালোকে, ইয়াতে থৈ দিছে, অলপ পিছত লৈ যাব, গাড়ী আহি আছে। আৰু ইয়াত নিজে নিজে বেপাৰীবিলাকে মাটি আনি পেলাই মাছ বজাৰ বান্ধি লৈছে। মানে আমাৰ মেদৰটাৰী পঞ্চায়তৰ যিহেতু ডাঙৰ ডাঙৰ নেতা চেতা আছিল, ইয়াতে কৈছে একো কৰা নাই, ইয়াতে নিজে নিজে বান্ধি লৈছে।